অনুসুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মই চৰ্বতৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই চিয়া চিড 1.5 চামুচমান ইয়াত তিয়াই দিম আৰু চিয়া চিডখিনি আধা ঘণ্টামান মই এই ধৰণে তিয়াই পেলাই থৈ দিম। আৰু যিহেতু চিয়া চিড আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল এইটো সকলোৱে জানে বাৰু। আৰু যিহে গৰম পৰিছে এইটো আমি সদায় খালে আমাৰ কোনো হানি নহয়, খুব ভাল হয় আমাৰ কাৰণে, পেটটো ঠাণ্ডা ৰাখে। আৰু এইটো এই ধৰণে মই আধা ঘণ্টা তিয়াই পেলাই থৈ দিম, ঢাকি পেলাই তিয়াই থৈ দিম। এয়া চাওক আধা ঘণ্টা হৈ গ'ল, গোটেইকেইটা পূৰা ফুলি গ'লগৈ। এয়া দেখিছে নহয়, পূৰা ফুলি গ'লগৈ, কি ধুনীয়াকৈ এয়া চাওক পূৰা ফুলি গ'লগৈ। আৰু খাবলৈ যে ইমান টেষ্টি হয়। মই এতিয়া আজি যিটো চৰ্বত বনাবলৈ লৈছোঁ, আৰু এতিয়া লিচিৰ ছিজন, লিচি ওলাইছে, তো সেইকাৰণে ভাবিলোঁ লিচিৰে আজি এটা মই একেবাৰে সাধাৰণভাৱে বনোৱা আৰু একেবাৰে সহজভাৱে বনোৱা এটা চৰ্বতৰ ৰেচিপি লৈ আহিছোঁ। লিচিকেইটা মই প্ৰথমতে বাকলি গুচাই পেলাই মই এই ধৰণে মানে এৰুৱাই ল'ম, গুটিৰ পৰা এৰুৱাই ল'ম, মানে গুটিখিনিৰ পৰা ভালকৈ এৰুৱাই ল'ব। এয়া চাওক গুটিখিনিৰ পৰা ভালকৈ এৰুৱাই ল'ব। আৰু টেঙাও হওক মিঠাও হওক কোনো হেৰি নাই, লিচিকেইটা এই ধৰণে মই গোটেইখিনি এয়া চাওক এৰুৱাই ল'লোঁ। আৰু এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰ বাতি এটা লৈছোঁ, লৈ পেলাই লিচিখিনি দি দিছোঁ। তাৰ 1/4 কাপ মই চেনি দিছোঁ আৰু অলপ মই নিমখ দিছোঁ, বা ক'লা নিমখো দিব পাৰে আপোনালোকে। আৰু ইয়াত মই অলপ নেমু চেপি পেলাই দি দিছোঁ। মই 4 টুকুৰামান নেমু চেপি দিছোঁ, কাৰণ চৰ্বতত অলপ টেঙা ভাৱটো আহিলে ভাল লাগে। আৰু এতিয়া মই এইখিনি ভালকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু এতিয়া মই লৈছোঁ হাজমোলা 4টা লৈছোঁ, লৈ পেলাই এইখিনি মই ভালকৈ মানে গুড়ি কৰি ল'ম। সেয়া চাওক হাজমোলাখিনি মই ভালকৈ গুড়ি কৰি লৈছোঁ। আৰু এতিয়া মই গ্লাছ ল'ম, গ্লাছ লৈ পেলাই মই এতিয়া এইখিনি এই ধৰণে আইচ কিউব কেইটামান মই দি দিলোঁ। তাৰপিছত মই লিচি আৰু টুকুৰা কৰা অলপ থৈ দিছিলোঁ, টুকুৰা কৰা লিচিখিনি দিছোঁ আৰু চিয়া চিড তিয়াই থোৱাখিনি দি দিছোঁ। আৰু এতিয়া মই যিখিনি গ্ৰাইণ্ড কৰি থৈছিলোঁ লিচি, সেইখিনিও ইয়াত দি দিম। এই ধৰণে সেইখিনি ইয়াত দি দিম। দিয়াৰ পিছত ভালকৈ মই চামুচেৰে এইখিনি মিলাই দিম। ইমান যে টেষ্টি হৈছে নহয়, বিশ্বাস কৰক। আপোনালোকে এই ধৰণে বনাই পেলাই ফ্ৰিজত থৈ দিব পাৰে। স্কুলৰ পৰা ইমান গৰমত ল'ৰা ছোৱালী অহাৰ পিছত এইটো খাবলৈ দিবচোন, এইটো কোনো মানে বেয়া নহয়। আৰু ওপৰত মই এই ধৰণে হাজমোলা দি দিছোঁ। হাজমোলাৰ গুড়িটো দিলে আৰু বহুত টেষ্টি হয় মানে খাবলৈ। বা জিৰা ভাজি পেলাই ক'লা নিমখ দি মানে পিচি পেলাই দিব পাৰে। আৰু হাজমোলাৰ হেৰি দিব পাৰে, শ্বৰ্টকাট হয় হাজমোলাৰ হেৰি দিয়া। আৰু এইটো কেনেকুৱা লাগিলে কমেণ্ট কৰিবচোন।